বাঁহ শিল্প তেওঁৰ যেন আজন্ম সত্তা। সৰুৰে পৰাই যুৱকজনে সাজি আহিছে বাঁহ বেতৰ নানা ধৰণৰ সামগ্ৰী। যুৱকজন ৰহাৰ বাৰপুজীয়া দৰঙীয়া গাঁৱৰ মুকেশ শইকীয়া। এতিয়া নামেই যাৰ পৰিচয়। দেউতাক গোপেশ্বৰ শইকীয়া আছিল ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত তথা ৰাজ্যিক বঁটাপ্ৰাপ্ত কাৰুশিল্পী। পিতৃ প্ৰদত্ত সেই গুণেৰে এতিয়া জিলিকি উঠিছে মুকেশ। দেউতাকৰ পৰাই বাঁহ শিল্পৰ প্ৰাথমিক জ্ঞান লাভ কৰাৰ পিছত মুকেশে ভাৰত চৰকাৰৰ হস্তশিল্প উন্নয়ন আয়োগৰ অধীনত দুবাৰকৈ ছমহীয়া প্ৰশিক্ষণ লয়। ইয়াৰ পিছৰে পৰা মুকেশে নিৰবিচ্ছিন্ন তথা একান্তভাৱে লাগি পৰে বাঁহ শিল্পৰ লগত আৰু নিজ হাতৰ যাদুকৰী বিদ্যাৰে নিৰ্মাণ কৰিছে ইটোৰ পিছত সিটো আকৰ্ষণীয় সামগ্ৰী। মুকেশৰ হাতৰ পৰশত নিৰ্জীৱ বাঁহে লয় বিভিন্ন ৰূপ। ডলা, চালনী, খৰাহী, জাকৈ, খালৈ, ফাৰ্নিচাৰ আদি বাদেই মুকেশৰ যাদুকৰী হাতত শুকান বাঁহেও ৰূপ লয় ঘৰিয়াল, বৰটকলা, প্ৰতিমা, ফুল আদি বিভিন্ন আকৃতি। মুকেশে নিজ হাতে গঢ়া বাঁহৰ সামগ্ৰী লৈ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক প্ৰদৰ্শনী তথা মেলাত অংশগ্ৰহণ কৰি লাভ কৰিছে ব্যাপক চাহিদা আৰু সমাদৰ। লাভ কৰিছে বঁটা, প্ৰশংসাপত্ৰ। মুকেশ এতিয়া খাদী বোৰ্ড, অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, KVIC আৰু DIC আদি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰ লগতো জড়িত হৈ আছে। মুকেশৰ প্ৰতিভাৰ বাবে ভাৰত তথা অসম চৰকাৰৰ দক্ষতা বিকাশ প্ৰশিক্ষণবোৰত মুকেশক বাঁহ শিল্পৰ প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাই আহিছে। ৰাজ্যৰ বিভিন্ন জিলাত মুকেশে বাঁহ শিল্পৰ প্ৰশিক্ষণ দিয়াৰ লগতে ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনৰ চেণ্টাৰ ফৰ ৰিচাৰ্চ এণ্ড ট্ৰেইনিঙৰ তৰফৰ পৰা আমন্ত্ৰিত হৈ দিল্লী আৰু মহাৰাষ্ট্ৰতো বাঁহ শিল্পৰ প্ৰশিক্ষণ দি আহিছে। মুকেশৰ এই দক্ষতাৰ বাবে মহাৰাষ্ট্ৰৰ ভাৰতীয় হিউমেনিটি একাডেমী ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ফৰ ইউথ নামৰ সংস্থাই হস্তশিল্পৰ আদৰ্শ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰে। তদুপৰি মুকেশৰ প্ৰতিভা তথা দক্ষতাত মুগ্ধ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গডকাৰীয়েও পুৰস্কৃত কৰে মুকেশক। শেহতীয়াকৈ অসমৰ বাঁহ শিল্পই ভৌগোলিক সূচাংক লাভ কৰাৰ অধিক উৎসাহিত হৈ পৰিছে। ভৌগোলিক সূচাংক লাভ কৰাৰ পিছত থলুৱা বাঁহ শিল্পীসকলক উৎসাহিত হ'ব আৰু বাঁহ শিল্পক আগুৱাই নিব বুলি মন্তব্য কৰে বাঁহ শিল্পীগৰাকীয়ে। স্নাতক ডিগ্ৰীধাৰী মুকেশে বাঁহ শিল্পৰ জৰিয়তে সুন্দৰকৈ পৰিয়াল চলোৱাৰ লগতে আনকো বাঁহ শিল্পৰ প্ৰতি উৎসাহিত কৰিছে, সকলোৰে আদৰ্শ হৈ পৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰী মুকেশ শইকীয়া। মই সৰুৰে পৰাই বাঁহ শিল্পৰ লগত অনুপ্ৰাণিত হোৱাৰ প্ৰথম কাৰণটো হৈছে মোৰ দেউতা এগৰাকী বাঁহ শিল্পৰ লগত জড়িত হৈ আছিলে আৰু দেউতা এগৰাকী অসম চৰকাৰৰ হস্তশিল্প ৰাজ্যিক বঁটাপ্ৰাপ্ত শিল্পী হোৱাৰ লগতে তেখেত শিল্পী পেঞ্চন প্ৰাপ্ত এগৰাকী শিল্পী আৰু সৰুৰ পৰাই দেউতাৰ সেই কৰ্মৰাজিসমূহ আমি দেখিছো আৰু তেখেতে সৰুৰ পৰাই সেই শিল্পটোৰ লগত জড়িত হৈয়ে তেখেতে ঘৰৰ যি আমাৰ প্ৰয়োজনীয় আৰ্থিক যি প্ৰয়োজনীয়তা আছে সেইখিনি তেওঁ শিল্পকৰ্মৰ জৰিয়তে পূৰণ কৰা আমি দেখিছো। কেতিয়াও ক'তো ধৰক তেওঁ অন্য ধৰণৰ ব্যৱসায় কৰা আমি দেখা নাই। গতিকে শিল্পৰ জৰিয়তে তেখেতে নিজৰ গোটেই জীৱনটো, সমগ্ৰ জীৱনটো তেখেতে পাৰ কৰিছিলে। গতিকে তেখেতৰ কৰ্মৰাজিৰ পৰা আমি অনুপ্ৰাণিত হৈ আমি ঘৰখনৰ প্ৰত্যেকজনে এই শিল্পৰ প্ৰতি আগ্ৰহী হৈছিলো আৰু সেইমতে মই আজি প্ৰায় 20-25 বছৰ নিৰন্তৰভাৱে মই এই শিল্পৰ লগত জড়িত আৰু সেইমতে আমি বৰ্তমান সকলোৱে মিলি তেনেকে কাম কৰি আছো। মই দেউতাৰ পৰা প্ৰায়খিনি শিকিছোৱেই, তথাপিও আমি আমাৰ যি ডেভেলপমেণ্ট কমিছনাৰ হেণ্ডিক্ৰাফ্টছ, ভাৰত চৰকাৰৰ যি হস্তশিল্প উন্নয়ন আয়ুক্ত বিভাগ আছে, এই বিভাগৰ জৰিয়তে মই দুবাৰকৈ ছমাহকৈ আপোনাৰ প্ৰশিক্ষণ লৈছিলো আৰু সেই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ যি মোৰ বিশেষকৈ যি হেণ্ডিক্ৰাফ্টৰ বেম্বুৰ যি স্কিল ডেভেলপমেণ্ট, এই স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত প্ৰথম প্ৰাথমিক পৰ্যায়ৰ সেই অনুশীলনখিনি কৰিবলৈ সুবিধা পাইছিলো আৰু সেইকাৰণে সদায় মই ভাৰত চৰকাৰৰ এই ডেভেলপমেণ্ট কমিছনাৰ হেণ্ডিক্ৰাফ্টছ হস্তশিল্প উন্নয়ন আয়ুক্ত বিভাগৰ সদায় মই আশীৰ্বাদ প্ৰাৰ্থী হৈ আছো আৰু তেওঁলোকৰ প্ৰচেষ্টাত, তেওঁলোকৰ আশীৰ্বাদত মই এই পৰ্যায় পাবৰ কাৰণে সক্ষম হৈছো আৰু লগতে আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰ বিভিন্ন ধৰণৰ বিভাগসমূহৰ লগতো যেনে ধৰক খাদী ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট, KVIC, আছাম চায়েন্স এণ্ড টেকনলজি, NEHSDC, NECBDC, এনেকে বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত জড়িত। তেনেকে DICৰ লগতো মই জড়িত। সদ্যহতে আপোনাৰ আমাৰ অসম চৰকাৰৰ ফালৰ পৰা জিলা উদ্যোগ বাণিজ্যৰ কেন্দ্ৰৰ জৰিয়তে আমাৰ যিসকল যুৱ উদ্যোগী আছে 2 লাখ টকাকৈ যি অসম চৰকাৰে প্ৰদান কৰিছিলে, সেই
পুৰস্কাৰ বা বঁটাও আমি সাহায্য আমি পাবৰ কাৰণে সক্ষম হৈছিলো। গতিকে এই ধৰণে বৰ্তমান চলি আছো আৰু আমাৰ এই ক্ষুদ্ৰ উদ্যোগো তেনেকেই নিজৰ প্ৰচেষ্টা বা চৰকাৰৰ কিছুমান সহযোগতো আমি তেনেকে কাম কৰি চলাই আছো। আমি জনামতে আপুনি ৰাজ্যৰ লগতে বাহিৰতো ক'ৰবাত এক্সিবিশ্যন বা প্ৰশিক্ষণ হিচাপে গৈছে। হয় হয়, মই অসমৰ বিভিন্ন জিলাত তেনেকে প্ৰশিক্ষণ দিবৰ কাৰণে গৈছো। ভাৰত চৰকাৰৰ তেনেকে বিভিন্ন ডিপাৰ্টমেণ্টৰ জৰিয়তে গৈছো আৰু তেনেকে মিনিষ্ট্ৰী অফ কালচাৰ ডিপাৰ্টমেণ্ট CCRTG চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চ এণ্ড ট্ৰেইনিং এই ডিপাৰ্টমেণ্টৰ জৰিয়তে মই দিল্লীতো প্ৰশিক্ষণ দিবৰ কাৰণে গৈছো আৰু শেহতীয়াকৈ আমাৰ ভাৰত চৰকাৰৰ হস্তশিল্প উন্নয়ন আয়ুক্ত বিভাগৰ যি মুখ্য কাৰ্যালয় নতুন দিল্লীত আছে তাতো আমি কোনছ আন্তঃৰাষ্ট্ৰীয় যি ক্ৰাফ্ট কমপ্লেক্স আছে তাতো মই 7 দিনীয়া এটা ডেমনষ্ট্ৰেশ্যন প্ৰশিক্ষণ দি আহিছো আৰু তেনেকে মহাৰাষ্ট্ৰতো গৈছো, মহাৰাষ্ট্ৰৰ নাগপুৰতো তেনেকে প্ৰশিক্ষণ দিবৰ কাৰণে গৈছো আৰু আমি খুব আশাবাদী আমাৰ অসমৰ হস্তশিল্প বিশেষকৈ বাঁহ শিল্পক লৈ আমাৰ বাহিৰৰ ৰাজ্যসমূহেও খুব এটা তেওঁলোকে আকৃষ্ট হয় বা তেওঁলোকে আমাৰ শিল্পটোৰ প্ৰতি তেওঁলোক খুবেই এটা আকৰ্ষণ আছে তেওঁলোকৰ। গতিকে সেই শিল্পটো আমাৰ বাহিৰত আমাৰ আমদানি কৰাৰ ক্ষেত্ৰত যিহেতু আমদানি কৰিলে আমাৰ দেশৰ আৰ্থিক অৱস্থাটো টনকিয়াল হ'ব পাৰে, গতিকে সেই ধৰণৰ বিভিন্ন ধৰণৰ কৰ্মশালাত মই গৈ প্ৰশিক্ষণ প্ৰদান কৰিছো, খুবেই ভাল লাগিছে। আৰু শেহতীয়াকৈ নাগপুৰত যাওঁতেও আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধাৰ নীতিন গাডকাৰী ডাঙৰীয়াই তেখেতে এই শিল্পৰ প্ৰতি তেখেতে খুব এটা প্ৰশংসা কৰিছিল আৰু তেখেতে নিজ হাতে মোক তেওঁ এই শিল্পৰ লগত জড়িত হৈ থকা সুবাদতে মোক প্ৰশংসাৰে তেওঁ মোক আদৰণি জনাইছিলে আৰু এনেধৰণে চলি আছো আৰু অসম চৰকাৰেও তেনেকে সহযোগ আগবঢ়াই আছে আৰু তেনেকে আমি কাম কৰি বিভিন্ন ঠাইত গৈ আমি প্ৰশিক্ষণ বিলাকো দি সকলোকে স্বাৱলম্বী বা আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত আমি অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰিছো। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰটোটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ